Hello my dear students, সকলোকে আগন্তুক কাতি বিহুৰ উলগ জনালো। আজি আমি ডিসকাস কৰিবলৈ গৈ আছো আমাৰ চেনেলত কন্টিনিউ চলি থকা দশম মান শ্ৰেণীৰ সোশিয়েল সায়েন্স জিওগ্ৰাফি পাৰ্টৰ চেপ্টাৰ 4 অসমৰ ভূগোল জিওগ্ৰাফি অফ আসাম পাঠৰ ষষ্ঠতম এমসিকিউ সিৰিজ। আজিৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 1 অসমৰ উদ্যোগক কেইটা ভাগত ভাগ কৰিব পাৰি? How many sectors can Assam's industries be divided into 3 4 5 6? Answer হৈছে C5। পৰ্যটন উদ্যোগ কোনটো উদ্যোগৰ অন্তৰ্ভুক্ত? Which sector does the tourism industry belong to? Mining industry, খনি উদ্যোগ, power industry, শক্তি উদ্যোগ, service sector industry, সেৱা খণ্ডৰ উদ্যোগ, agro based industry, কৃষি ভিত্তিক উদ্যোগ। আনসাৰ হৈছে service sector industry, সেৱা খণ্ডৰ উদ্যোগ। নেক্সট অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি কেতিয়া ঘোষণা কৰে? When was the Assam Industrial Investment Policy announced? 2012, 13, 14, 15. আনসাৰ হৈছে 2014। অসমৰ বাঁহ উদ্যোগ পাৰ্ক ক'ত অৱস্থিত? Where is the bamboo industrial park located in Assam? গেলাপুখুৰী, ছয়গাঁও, আমিনগাঁও, মৰাণ। আনসাৰ হৈছে ছয়গাঁও। নেক্সট Match the pair জোৰাবোৰ মিলোৱা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আৰু লোকেশন। সফটৱেৰ টেকনলজি পাৰ্ক, সফটৱেৰ প্ৰযুক্তি পাৰ্ক গেলাপুখুৰী, বৃহৎ খাদ্য পাৰ্ক মেগা ফুড পাৰ্ক বৰঝাৰ, জুট ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক মৰাপাট উদ্যোগ পাৰ্ক ধিং, চাহ উদ্যোগ পাৰ্ক ট্ৰি ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক নাথকুছি, প্লাষ্টিক উদ্যোগ পাৰ্ক ছয়গাঁও। আনসাৰ হৈছে বি সফটৱেৰ টেকনলজি পাৰ্ক বৰঝাৰত অৱস্থিত, বৃহৎ খাদ্য পাৰ্ক মেগা ফুড পাৰ্ক অৱস্থিত হৈছে নাথকুছিত, জুট ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক অৱস্থিত হৈছে ধিঙত, চাহ উদ্যোগ পাৰ্ক ছয়গাঁও আৰু প্লাষ্টিক উদ্যোগ পাৰ্ক গেলাপুখুৰীত অৱস্থিত। নেক্সট ঝুম খেতিৰ পৰিৱৰ্তে জনজাতীয় লোকে কি কৃষি পদ্ধতি হাতত লৈছে? Which agricultural practice have tribal people adopted instead of ঝুম cultivation? সমবায় কৃষি, cooperative agriculture, বেদিকা কৃষি, টেৰেছ কাল্টিভেশ্যন, মিশ্ৰ কৃষি, মিক্স ফাৰ্মিং, ৰোপণ কৃষি, প্লান্টেশ্যন এগ্ৰিকালচাৰ। আনসাৰ হৈছে বেদিকা কৃষি, টেৰেছ কাল্টিভেশ্যন। অসম চৰকাৰে কিমান চনত ৰাজ্যিক উদ্যোগ নীতি ঘোষণা কৰে? In which year did the Assam government announce the state industrial policy? 2007, 8, 9, 2010. আনসাৰ হৈছে 2008। নেক্সট অসমত কিমানটা আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰ আছে? How many infrastructure development center was there in Assam? 8, 9, 10, 12. আনসাৰ হৈছে 9। অসমৰ জিলাবোৰত মুঠ কিমানখন বাণিজ্যিক পাম আছে? How many commercial palm plantation are there in Assam? 64, 65, 66, 67. আনসাৰ হৈছে 64। শোণিতপুৰ জিলাৰ ক'ত উদ্যোগ বিকাশ কেন্দ্ৰ স্থাপন কৰা হয়? Where is the industrial growth center located in Sonitpur district? ভুমুৰাগুৰি, মাটিয়া, তেজপুৰ, বালিপাৰা। আনসাৰ হৈছে বালিপাৰা। প্ৰাকৃতিক সম্পদ ধ্বংস হ'লে সৃষ্টি হোৱা এটা সমস্যা হ'ল one of the problem created when natural resources are destroyed is সম্পদৰ নাচনি হয় lack of resources, গোলকীয় উত্তাপ বৃদ্ধি, গ্লোবেল ওয়াৰ্মিং, সাগৰ পৃষ্ঠৰ উত্থান, rise of sea level, জনসংখ্যা বৃদ্ধি, increase of population। আনসাৰ হৈছে সম্পদৰ নাটনি lack of resource। অসমৰ অৰ্থনীতিৰ মূল চালিকা শক্তি the main driving force of Assam's economy, job, চাকৰি, কৃষি, agriculture, bank, population, জনসংখ্যা। আনসাৰ হৈছে কৃষি। সম্পদ সংৰক্ষণৰ প্ৰধান উপায় the main way to conserve resources, excess of use, অত্যাধিক ব্যৱহাৰ, increase of population, জনসংখ্যা বৃদ্ধি, free gift of nature, প্ৰকৃতিৰ মুক্তদান, resource planning, সম্পদ পৰিকল্পনা। আনসাৰ হৈছে resource planning। মাটিৰ গুণাগুণৰ প্ৰকাৰ, বৰষুণ আৰু উত্তাপৰ বিতৰণৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি অসমত কিমানটা কৃষি জলবায়ু অঞ্চলত ভাগ কৰা হৈছে? Based on the soil quality, types, rainfall and temperature distribution, how many agroclimatic zone has been Assam divided into? 7, 6, 5, 4. আনসাৰ হৈছে 6। বানপীড়িত অঞ্চলত কি ধানৰ খেতিয়ে জনপ্ৰিয়তা লাভ কৰিছে? What variety of rice grain popularity in flood affected areas? আহু, আটামান ৰাইচ, শালি, উইণ্টাৰ ৰাইচ, সামাৰ ৰাইচ, বড়ো, ভেজিটেবলছ, শাক পাচলি। আনসাৰ হৈছে বড়ো। আশা কৰোঁ সকলোৱে আজিৰ ভিডিঅ'টো বুজি পালা। যদি বুজি পালা ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবা আৰু যদি তুমি আমাৰ চেনেলৰ ফাৰ্ষ্ট ভিউৱাৰ হয় তেন্তে এনে ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।